ছাত্ৰ ছাত্ৰীসকল মেট্ৰিক পৰীক্ষাৰ 2018 চনৰ অন্তিমটো প্ৰশ্ন আমি সমাধান কৰিবলৈ আগবাঢ়িছোঁ। আজিৰ প্ৰশ্নটো যথেষ্ট দীঘল। মই বৰ্ডখনত লিখিছোঁ, তোমালোকে গুৰুত্ব সহকাৰে লৈ বৰ্ডখনৰ প্ৰশ্নটো লিখিবলৈ চাবা। প্ৰশ্নটো এনেকুৱা ধৰণৰ, ইয়াত লিখা আছে হীৰাৰ প্ৰতিসৰণাংক 2.42। এই উক্তিটোৰ অৰ্থ কি? এনেকৈ আছে, উক্ত লেন্স এখনে বেজী এটাৰ সৎ আৰু ওলোটা প্ৰতিবিম্ব তাৰ পৰা 50 সেণ্টিমিটাৰ দূৰত্বত গঠন কৰে। যদি প্ৰতিবিম্বৰ আকাৰ লক্ষ্য বস্তুৰ আকাৰৰ সমান হয়, তেন্তে লক্ষ্য বস্তুটো উত্তৰ লেন্সৰ সন্মুখত ক'ত ৰখা হৈছিল? তদুপৰি লেন্সখনৰ ক্ষমতা নিৰ্ণয় কৰা। তাৰপিছতে আৰু এটা আছে, 2 মিটাৰ ফকাছ দৈৰ্ঘ্যৰ অৱতল লেন্স এখনৰ ক্ষমতা নিৰ্ণয় কৰা বুলি ইয়াত আছে। প্ৰথমটো আমাৰ অংশ ইয়াত আছে উত্তৰ লেন্স, কিন্তু দ্বিতীয়টো যিটো ক্ষমতা নিৰ্ণয় কৰিবলগীয়া আছে ইয়াত অৱতল লেন্সৰ কথা আছে। গতিকে এই অংকটোত যথেষ্ট কথা আছে, গতিকে ছাত্ৰ ছাত্ৰীসকলে গুৰুত্ব দিব বুলি মই ভাবিছোঁ আৰু গুৰুত্বপূৰ্ণ অংক বুলিয়ে মই ভাবিছোঁ। গতিকে সমাধান কৰিবলৈ এতিয়া আগবাঢ়িছোঁ। মই মচি দিছোঁ, এইখিনি প্ৰশ্নটো মচি দিলোঁ। তোমালোকে পিছলৈ প্ৰশ্নটো মোৰ ইউটিউব চেনেলৰ পৰাও লিখিব পাৰিবা, তাতো উপলব্ধ হ'ব। মচি দিলোঁ। ইয়াত লিখা আছে হীৰাৰ প্ৰতিসৰণাংক 2.42। এই উক্তিটোৰ অৰ্থ কি বুলি আছে? গতিকে প্ৰতিসৰণাংক সমাধান বুলি আকৌ লিখিছোঁ, সমাধান। প্ৰতিসৰণাংক ইজুকেল আমাৰ কিমান হয়? প্ৰতিসৰণাংক ইজুকেলটো 0 পোহৰৰ দ্ৰুতি বা আমি স্পীড বুলিও ক'ব পাৰি। স্পীড বুলি ক'লে আমাৰ সকলোৱে ব্যৱহাৰ হয়। 0 পোহৰৰ দ্ৰুতি আৰু মাধ্যমটোত পোহৰৰ দ্ৰুতি, মাধ্যমটোত পোহৰৰ দ্ৰুতি। গতিকে ইয়াত কি দিয়া আছে? গতিকে ইয়াত দেখা যায় যে গতিকে ইয়াত দেখা যায় যে 0 পোহৰৰ দ্ৰুতিৰ অনুপাত 2.0 দেখা যায় যে 0 পোহৰৰ দ্ৰুতি হীৰাৰ পোহৰৰ দ্ৰুতিৰ অনুপাত কিমান আছিলে? হ'ব 2.42। গতিকে ইয়াৰ অৰ্থটো আমি এনেকৈ প্ৰকাশ কৰিব লাগিব। ইয়াত দেখা যায় যে 0 পোহৰৰ দ্ৰুতি হীৰাৰ পোহৰৰ দ্ৰুতিৰ অনুপাত হ'ব 2.42। এনেকৈ আমি প্ৰকাশ কৰিব লাগিব। গতিকে এতিয়া দ্বিতীয়টো আমি আৰম্ভ কৰিছোঁ। ইয়াত উত্তৰ লেন্সৰ কথা আছে। গতিকে আমি উত্তৰ লেন্সৰ যিটো নিয়ম, সেই নিয়ম মতে আমাৰ কেনেকুৱা ধৰণৰ হ'ব আমি ইয়াত চাব লাগিব। প্ৰশ্নত দিয়া আছে
ভি ইকুৱেল 50 সেন্টিমিটাৰ দিয়া আছে 50 সেন্টিমিটাৰ ইউ ইকুৱেল কিমান ইউ ইকুৱেল আমি এতিয়ালৈকে নাজানো পি ইকুৱেল কিমান এটাকে ইউ ইকুৱেল ইয়াত সমান আকাৰৰ বুলি কৈছে প্ৰতিবিম্বৰ সমান আকাৰৰ বুলি কৈছে গতিকে যেহেতু আমাৰ উত্তৰ লেন্স হোৱাৰ কাৰণে আমাৰ কি হ'ব ইউ ইকুৱেল টু আমাৰ মাইনাছ ভি হ'ব গতিকে আমাৰ ইউৰ মানটো আমাৰ কিমান হ'ব -50 সেন্টিমিটাৰ হ'ব আমি এইখিনিলৈকে পালোঁ ইয়াক আমি ফৰ্মুলাত বহুৱাম ইয়াতে দেখুৱাই দিছোঁ আমি জানো যে লেন্সৰ উত্তৰ লেন্সৰ আমাৰ ফৰ্মুলাটো কি আছিলে 1/v minus 1/u ইকুৱেল টু 1/f আমি সকলোৱে জানো f মানে হ'ল ফকাছ u মানে হ'ল লক্ষ্যবস্তুৰ দূৰত্ব v মানে হ'ল প্ৰতিবিম্বৰ দূৰত্ব ইয়াৰ পৰা আমি কি পাম 1/f ইকুৱেল টু আমাৰ কি হ'ব 1/v minus 1/u এটাকে 1/f ইকুৱেল টু আমাৰ কিমান হ'ব 1/50 সেন্টিমিটাৰ মাইনাছ আকৌ ইয়াত কিমান আছে 1/-50 সেন্টিমিটাৰ আছিল গতিকে 1/f ইকুৱেল টু আমাৰ কিমান হ'ব 1/50 প্লাছ 1/50 হ'ল এতিয়া আমি এলচিএম ল'ম মই এইখিনিতে পাতি দিছোঁ এইখিনি মচি দিলোঁগৈ এইখিনি মচি দিছোঁ এতিয়া আমি 1/f ইকুৱেল টু আমাৰ এলচিএম 50 হ'ব গতিকে 1 + 1/f ইকুৱেল টু 2/50 এটাকে আমাৰ f ইকুৱেল টু আমাৰ কিমান হ'ব 50/2 এটাকে f ইকুৱেল টু আমাৰ কিমান হ'ল 25 সেন্টিমিটাৰ এইটো হ'ল আমাৰ ইমান সেন্টিমিটাৰ হ'ল বা ইয়াক আমি মিটাৰলৈ যদি আনো তেতিয়াহ'লে আমাৰ কিমান হ'ব 0.25 মিটাৰ হ'ব যেহেতু আমি এই অংকটোৰ পৰা আমি ক্ষমতা উলিয়াব লাগে গতিকে আমি ইয়াক মিটাৰত প্ৰকাশ কৰিব লাগিব এতিয়া আমি আকৌ ইয়াত লিখি দিছোঁ ইয়াতে লিখি দিছোঁ গতিকে উত্তৰ লেন্সৰ ফকাছ দৈৰ্ঘ্য হ'ব দৈৰ্ঘ্য আমাৰ কিমান পালোঁ 0.25 মিটাৰ হ'ব এইখিনি আমি ইয়াৰ পৰা পালোঁ 0.25 মিটাৰ হ'ব এইখিনি পালোঁ এতিয়া আমি আকৌ ক্ষমতা উলিয়াম ইয়াৰ পৰা আমি উত্তৰ লেন্সৰ ক্ষমতা উলিয়াম আমি ফকাছ পালোঁ 0.25 মিটাৰ এতিয়া আমি উত্তৰ লেন্সৰ ক্ষমতা এতিয়া আমি বিচাৰিম গতিকে আমি জানো আকৌ p মানে হ'ল ক্ষমতা গতিকে 1/f এইখিনি আমি জানো গতিকে p ইকুৱেল টু 1/0.25 গতিকে p ইকুৱেল টু ইয়াত কিমান হ'ব 1 × 100 দশমিকৰ পিছত আমাৰ দুটা সংখ্যা আছে গতিকে দশমিকটো উঠি যাব এটাকে p ইকুৱেল টু আমাৰ কিমান হ'ল 100 ডিভাইডেড বাই 25 গতিকে হৰণ কৰি দিলোঁ p ইকুৱেল টু 4 p ইকুৱেল টু আমাৰ কিমান হ'ল 4×100 গতিকে 4d d মানে হ'ল ডায়েক্টৰ গতিকে এই অংকটোৰ ক্ষমতা উত্তৰ লেন্সৰ ক্ষমতা আমি কিমান পালোঁ 4d এইখিনি আমি পালোঁ নিশ্চয় ছাত্ৰ ছাত্ৰীসকলে বুজি পাইছে বুলি ভাবিছোঁ আৰু এটা আছে অৱতল লেন্সৰ ক্ষমতা উলিয়াব লাগে এতিয়া এইটো উত্তৰ লেন্সৰ ক্ষমতা আছিলে
আকৌ অৱতল লেন্সৰ ফকাছ দৈৰ্ঘ্য ইয়াত দিয়া আছে 2 মিটাৰ দিয়া আছে। গতিকে অৱতল লেন্সৰ যিটো নিয়ম, সেই নিয়ম ধৰ্ম অনুযায়ী আমাৰ কি হ'ব, ফকাছটো মাইনাছ হ'ব, ঋণাত্মক হ'ব। গতিকে আমাৰ কি হ'ব, আনহাতে ইয়াত f ইকুৱেল টু অৱতল লেন্স আনহাতে অৱতল লেন্সৰ ফকাছৰ বাবে আমাৰ কি হ'ব, f ইকুৱেল টু -2 মিটাৰ হ'ব। এতিয়া আমি p ইকুৱেল টু আমাৰ কিমান হ'ব, 1/-f, গতিকে p ইকুৱেল টু 1/-2 হ'ব। গতিকে p ইকুৱেল টু আমাৰ কিমান হ'ব, -2 ৰে 1ক যদি হৰণ কৰোঁ তেতিয়াহ'লে আমাৰ কিমান হ'ব, -0.5d এইটো হ'ব। এইটো হ'ল আমাৰ মাইনাছ, পইণ্টটো মই ইয়াত দি দিছোঁ, এইটো হ'ল মাইনাছ। 2ৰে আমি 1ক যদি হৰণ কৰোঁ 1.025 গতিকে এই অংকটোৰ কাৰণে আমাৰ সমাধান কৰিবলগীয়াটো ইমানেই। প্ৰশ্নটো দীঘল আছে কিন্তু অংকটোতো কনচেপশ্যন আছে। গতিকে ছাত্ৰ ছাত্ৰীসকলক মই ভালকৈ গুৰুত্ব দিবৰ কাৰণে মই বাৰে বাৰে কৈছোঁ, এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব আৰু এই প্ৰশ্নটো অহা মেট্ৰিক পৰীক্ষাৰ কাৰণেও গুৰুত্বপূৰ্ণ বুলি ভাবিছোঁ। তাৰপিছতে নতুন এটা পদক্ষেপ মই হাতত লৈছোঁ। ছাত্ৰ ছাত্ৰীসকলে যদি ভাবে তোমালোকৰ অসুবিধা হোৱা 10ম শ্ৰেণীৰ বিজ্ঞানৰ কিছুমান যদি প্ৰশ্ন যদি থাকে, তোমালোকে মোৰ ব্যৱহাৰ কৰা 9435258371, মই পুনৰ কৈছোঁ 9435258371, এই মোৰ পাৰ্চনেল হোৱাটছআপত তোমালোকে প্ৰশ্নসমূহ দিব পাৰিবা। প্ৰশ্নটো ভুল হ'ব নালাগে, তোমালোকে দেওবাৰে প্ৰশ্নটো দিবা, মই মঙলবাৰে তোমালোকৰ প্ৰশ্নবিলাক সমাধান কৰি দিবলৈ চেষ্টা কৰিম। গতিকে মই অকল এইটো কোনোবা এখন স্কুলৰ কাৰণে কোৱা নাই, মোৰ ইউটিউব চেনেলটো যিসকলে চাইছে সেই সকলোৰ কাৰণে মই এই প্ৰশ্নটো, এই কথাখিনি, এই পদক্ষেপটো মই আগবঢ়াইছোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকলে গুৰুত্ব দি তোমালোকৰ নজনা প্ৰশ্নবিলাক, 10ম শ্ৰেণীৰ অসুবিধা হোৱা তোমালোকৰ যিকোনো ধৰণৰ বিজ্ঞানৰ প্ৰশ্ন তোমালোকে দিবলৈ চাবা, কিন্তু তোমালোকে ভুল প্ৰশ্ন নিদিবা। এইখিনিয়ে আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।